প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰকৃতিৰ কোলাত প্ৰত্যেক দিনাই আমি বিভিন্ন ৰহস্যৰ সৈতে মুখামুখি হওঁ। প্ৰত্যেকজোপা গছৰ সেউজীয়া পাতে, প্ৰত্যেক পাহ ফুলৰ স্পৰ্শই কেৱল আমাৰ দেহটোকেই নহয়, লগতে আমাৰ আত্মাকো গভীৰ প্ৰশান্তি ভৰাই তোলে। আজিৰ এই ভিডিঅ'টোত তেনেকুৱাই এজোপা অলৌকিক গছৰ ৰহস্যৰ বিষয়ে জনাম, যাৰ নাম হৈছে নীলাজী বন, যাক চুই দিয়াৰ লগে লগেই পাতবোৰ জাপ খাই যায়, যেন লাজতে নিজকে লুকুৱাব বিচাৰিছে। আচলতে এই নীলাজী বনৰ পাত এক বিশাল শক্তিৰ বহিঃপ্ৰকাশ। আজি আমি জানিম এই গছজোপা ঘৰত থাকিলে কি হয়, ইয়াৰ আধ্যাত্মিক শক্তি বা বাস্তুৰ সৈতে কিহৰ গুণাগুণ আছে, আৰু কিদৰে এই গছে আপোনাৰ জীৱনটোক এক নতুন দিশৰ ফালে আগুৱাই লৈ যাব পাৰে। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা লক্ষ্মীৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, নীলাজী বন কেৱল এজোপা গছ নহয়, ই এক জীৱন্ত আধ্যাত্মিক ৰক্ষা কৱচ। সনাতন ধৰ্মত ইয়াক নাৰীৰ প্ৰতীক হিচাপে মনা যায়। আমাৰ পুৰাণ শাস্ত্ৰত কোৱা হৈছে বহুত কাহিনী। ইয়াত এই গছজোপাৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা হৈছে। বিশ্বাস কৰা হয় যে মা মনসা, মা দুৰ্গা আৰু বন দেৱীৰ দৰে মাতৃশক্তিৰ দৰে এক শক্তি এই গছজোপাৰ গাতে নিহত হৈ আছে। সেইকাৰণে ইয়াৰ উপস্থিতিয়ে যিকোনো স্থানকেই পবিত্ৰ কৰি তোলে। প্ৰাচীন কালত ঋষিমুনিসকলে যেতিয়া ধ্যান কৰিছিল, তেতিয়া তেওঁলোকে এই গছৰ ওচৰতে আসন পাতিছিল। তেওঁলোকে জানিছিল নীলাজী বনে তেওঁলোকৰ চাৰিওফালৰ অশুভ শক্তিক দূৰলৈ আঁতৰাই পঠিয়ায় আৰু এটা শান্ত আৰু পবিত্ৰ পৰিৱেশৰ তৈয়াৰ কৰে, যিটো ঈশ্বৰৰ সৈতে সংযোগ স্থাপন কৰাটো অপৰিহাৰ্য। এই গছজোপা যেন দূৰৰ পৰাই আমাৰ চাৰিওফালে এক অদৃশ্য সুৰক্ষা বলয় তৈয়াৰ কৰে। এই গছৰ মাজত আছে স্বয়ং দেৱাদিদেৱ মহাদেৱ আৰু শনিদেৱৰ আশীৰ্বাদ। মহাদেৱ হৈছে সংহাৰ আৰু কল্যাণৰ দেৱতা, আৰু শনি মহাৰাজ ন্যায়ৰ দেৱতা। এই দুই মহাশক্তিৰ প্ৰভাৱত নীলাজী বনৰ গছক এক অসাধাৰণ ক্ষমতা দিয়ে। সেইকাৰণে এই গছক ঘৰত ৰাখিলে আপোনাৰ লগত আপোনাৰ পৰিয়ালৰ কাৰণে এক শক্তিশালী ঢাল হিচাপে কাম কৰে। ইয়ে কেৱল নেতিবাচক শক্তিকেই দূৰ নকৰে, লগতে আপোনাৰ জীৱনলৈ শান্তি, সৌভাগ্য আৰু সাফল্য লৈ আহে। ইয়াৰ স্পৰ্শকাতৰতা সঁচাকৈয়ে বিনয় আৰু আত্মৰক্ষাৰ প্ৰতীক। ইয়ে আমাক শিকায় অহংকাৰ ত্যাগ কৰি কিদৰে নিজৰ সন্মান ৰক্ষা কৰিব লাগে। বাস্তুশাস্ত্ৰ আৰু জ্যোতিষ অসামান্য প্ৰভাৱ। বাস্তুশাস্ত্ৰৰ মতে নীলাজী বনৰ গছক ঘৰৰ সঠিক দিশৰ ফালে স্থাপন কৰিলে ইয়াৰ শক্তি বহুগুণে বাঢ়ি যায়। ইয়ে আপোনাৰ ঘৰৰ বাস্তুদোষ দূৰ কৰে আৰু ইতিবাচক শক্তিৰ প্ৰভাৱ নিশ্চিত কৰে। বাস্তু বিশেষজ্ঞসকলে ইয়াৰ কাৰণে কিছুমান দিশৰ কথা কৈছে, যাৰ দ্বাৰা সৰ্বোত্তম ফল পাবলৈ সাহায্য কৰে। প্ৰথমে উত্তৰ-পূব কোণ, অৰ্থাৎ ঈশান কোণ। ঘৰৰ এই দিশটো দেৱ-দেৱীৰ দিশ হিচাপে বিবেচনা কৰা হয়। ঈশান কোণত নীলাজী বনৰ গছ ৰখাটো অত্যন্ত শুভ। ইয়ে ঘৰখনলৈ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। প্ৰৱেশ পথৰ সোঁফালে। ঘৰৰ মূল প্ৰৱেশ পথৰ সোঁফালে এই গছ ৰাখিলে ই নেতিবাচক শক্তিক আপোনাৰ ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰাত বাধা দিয়ে। ইয়ে এক প্ৰাকৃতিক দুৱাৰৰক্ষী হিচাপে কাম কৰে, যিয়ে আপোনাৰ পৰিয়ালটোক সকলো ধৰণৰ অশুভ প্ৰভাৱৰ পৰা ৰক্ষা কৰে। পূব দিশ। এই দিশটো সূৰ্যদেৱৰ দিশ, মানে সকলো শক্তিৰ উৎস। ঘৰৰ পূব দিশৰ ফালে নীলাজী বনৰ গছ ৰুলে ঘৰখনলৈ প্ৰচুৰ পৰিমাণে ইতিবাচক শক্তিয়ে প্ৰৱেশ কৰে আৰু বাস্তুদোষ দূৰ হয়। সেইকাৰণে মনত ৰাখিব লাগিব যে শোৱনি কোঠাৰ ওচৰত এই গছ ৰখাটো উচিত নহয়, কাৰণ ইয়ে টোপনিৰ ভাৰসাম্য নষ্ট কৰিব পাৰে। গছৰ গুৰিটো সকলো সময়তে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো উচিত। এই গছক পৰ্যাপ্ত সূৰ্যৰ পোহৰত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ মাজতেই দেৱ-দেৱতাসকলে বিৰাজ কৰে। জ্যোতিষশাস্ত্ৰতো এই গছৰ বিষয়ে কিছুমান বিশেষ কথা কোৱা হৈছে, যিয়ে জীৱনত বিভিন্ন সমস্যাৰ পৰা সমাধান পোৱাত সহায় কৰিব পাৰে। শনিদেৱৰ কৃপা পাবলৈ হ'লে প্ৰতি শনিবাৰে এই গছৰ তলত সৰিয়হৰ তেল বা তিলৰ তেলৰ প্ৰদীপ জ্বলাব আৰু ধূপ-ধূনা দিলে শনিৰ চাৰে চাতি, শনিৰ দশা মহাদশাৰ পৰা মুক্তি পোৱা যায় আৰু শনিদেৱৰ আশীৰ্বাদ সদায় লাভ কৰিব পৰা যায়।
মহাদেৱৰ আশীৰ্বাদ সোমবাৰে ভগৱান শিৱৰ পূজাত নীলাজী বনৰ গছৰ ফুল নিবেদন কৰিলে তেওঁ অতি প্ৰসন্ন হয় আৰু আপোনাৰ মনোকামনা পূৰ্ণ কৰে। তেওঁৰ কৃপাত আপুনি নাইবা আপোনাৰ পৰিয়ালৰ সকলোৱে খুব ভাল আৰু সুখী হৈ থাকিব পাৰিব। আৰ্থিক সমস্যা বা মানসিক শান্তি। বৃহস্পতিবাৰে ৰাতিপুৱা এই গছত পানী ছটিয়াই ধূপ দীপ দেখুৱালে আৰ্থিক সমস্যা নোহোৱা হয় আৰু মানসিক শান্তি বৃদ্ধি পায়। কুনজৰ দূৰ কৰিবলৈ যদি কোনো ব্যক্তিৰ ওপৰত কুনজৰ লাগে তেতিয়া এই গছৰ 7টা পাত লৈ গৈ সেই ব্যক্তিজনৰ মূৰৰ চাৰিওফালে 7বাৰ ঘূৰাই দি নিৰ্জন স্থানত পেলাই দিলে সেই কুদৃষ্টি নোহোৱা হয়। আত্মবিশ্বাস বৃদ্ধি। কোনো গুৰুত্বপূৰ্ণ কাম বা পৰীক্ষা চাকৰি ইণ্টাৰভিউলৈ যোৱাৰ আগতে এই গছৰ পাতক স্পৰ্শ কৰি প্ৰণাম কৰিলে আপোনাৰ আত্মবিশ্বাস বহুগুণে বাঢ়ি যায় আৰু কামত সাফল্য আহে। বিশেষ গুণাৱলী। আয়ুৰ্বেদত এক মূল্যৱান সম্পদ। বন্ধুসকল, নীলাজী বন গছৰ আধ্যাত্মিক আৰু বাস্তুগুণৰ লগতে ইয়াৰ অসংখ্য বিশেষ গুণো আছে। আয়ুৰ্বেদ শাস্ত্ৰত এই গছক অত্যন্ত উপকাৰী অৰ্থাৎ ভেষজ হিচাপে বৰ্ণনা কৰা হৈছে। ইয়াৰ পাতৰ ৰস সেৱন কৰিলে ৰক্ত বিশুদ্ধ হয় আৰু শৰীৰক সতেজ আৰু ৰোগমুক্ত ৰখাত সহায় কৰে। কোনো কটা স্থান বা ফুঁহাৰ ওপৰত এই পাত পিচি লগালে দ্ৰুত আৰোগ্য লাভ কৰা যায়। মহিলাসকলৰ ক্ষেত্ৰত গোপন ৰোগ যেনে বগা চাফৰ চিকিৎসাত এই গছ খুবেই কাৰ্যকৰ। বাত বা জইনৰ বিষৰ কাৰণে ইয়াৰ মূল ব্যৱহাৰ কৰিলে অত্যন্ত উপকাৰ পোৱা যায়। ইয়াৰ বাহিৰেও পেচাবৰ সমস্যা বা জ্বলা পোৰাৰ দৰে ৰোগৰ চিকিৎসাতো ইয়াৰ বিশেষ গুণ প্ৰমাণিত আছে। গতিকে যিকোনো ভেষজ ব্যৱহাৰ কৰাৰ আগতে আপুনি কোনো আয়ুৰ্বেদ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো আৱশ্যক, যাতে আপুনি সঠিক পদ্ধতিৰে আপুনি সঠিক মাত্ৰাত ইয়াৰ ব্যৱহাৰ কৰিব পাৰে। জীৱনৰ প্ৰতিচ্ছবি। প্ৰকৃতিৰ পৰা প্ৰাপ্ত শিক্ষা। নীলাজী বনৰ গছে আমাক কেৱল আধ্যাত্মিকতা বা ভেষ উপকাৰিতাই নিদিয়ে, ইয়ে আমাক এক গভীৰ দৰ্শন শিকায়। ইয়াৰ স্পৰ্শকাতৰতা আমাক বিনয়ী হ'বলৈ শিকায়, অহংকাৰক ত্যাগ কৰিবলৈ শিকায়। ই জাপ খাই যোৱা আচৰণে আমাক নিৰহ আত্মৰক্ষাৰ শক্তিক মনত পেলাই দিয়ে। নীলাজী বনে আমাক শিকায় নীৰৱ শক্তিৰ জীৱনেই সকলোতকৈ ডাঙৰ শক্তি। ই আমাক জাননী দিয়ে যে জীৱনৰ কিছুমান গতিৰ পৰা নিজকে বচাই ৰখা বা আঁৰত ৰখাটো দুৰ্বলতা নহয়, বৰঞ্চ বিচক্ষণতাৰ পৰিচয়। প্ৰকৃতিক সন্মান বা যত্ন কৰাটো আমাৰ সকলোৰে কৰ্তব্য। ঘৰৰ সন্মুখত নীলাজী বনৰ গছ ৰুই আপুনি কেৱল ইয়াৰ উপকাৰেই নকৰে, লগতে প্ৰকৃতিৰ প্ৰতি আপোনাৰ দায়িত্বও পালন কৰে। প্ৰকৃতিয়ে আমাৰ নিশা সংগ্ৰহ কৰে আৰু জলবায়ুক নিয়ন্ত্ৰণ ৰাখে। সেইকাৰণে আমাৰ উচিত যে প্ৰকৃতিক ৰক্ষা কৰাটো, কাৰণ প্ৰকৃতিক ৰক্ষা কৰিলে প্ৰকৃতিয়ে আমাক ৰক্ষা কৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।